নমস্কাৰ। এটি প্ৰেমমূলক কবিতা। কবিতাটিৰ শিৰোনাম সৰু প্ৰজাতিৰ ৰাজৰাণী মই। সৰু প্ৰজাতিৰ হয়তো তোমাক দিব নোৱাৰিম অট্টালিকা বনাই, কিন্তু তোমাক অতি যতনেৰে মোৰ আঁচলেৰে ঢাকি ৰাখিব পাৰিম। হয়তো তোমাক দিব নোৱাৰিম হেজাৰ হেজাৰ সম্পদ, কিন্তু দিব পাৰিম অতি বিশ্বাসেৰে মোৰ হাতখন। হয়তো তোমাক দিব নোৱাৰিম দামী বিচনা, কিন্তু দিব পাৰিম সোণালী মৰম। হয়তো তোমাক দিব নোৱাৰিম দামী কাপোৰ, কিন্তু তোমাক দিব পাৰিম ফুটপাতত ওলমি থকা তোমাৰ পচন্দৰ লতাটো। হয়তো তোমাক দিব নোৱাৰিম দামী গহনা, কিন্তু দিব পাৰিম সঁচা এটা মন। হয়তো দিব নোৱাৰিম ৰেষ্টুৰেণ্টৰ কফিটো, কিন্তু দিব পাৰিম সঁচা এযোৰ বাণী। হয়তো দিব নোৱাৰিম গিফ্ট এটা, কিন্তু দিব পাৰিম মোৰ মনটো। কিয় ভা সৰু প্ৰজাতিৰ ৰাজৰাণী মই, বিশ্বাস থকা মনৰ মানুহ মই। সৰু প্ৰজাতিৰ ৰাজৰাণী, সৰু প্ৰজাতিৰ ৰাজৰাণী মই। মোৰ জীৱনৰ সকলো বুলি তোমাকেই ভাবোঁ। সৰু প্ৰজাতিত বহি মাথো তোমাৰ নামতেই কবিতা লিখোঁ। নাজানো কোন তুমি, ৰূপ কি তোমাৰ, নাম কি তোমাৰ, কিন্তু কবিতা মোৰ মাথো তোমাৰে নামত। গোটেই জীৱন তোমাক আঁকোৱালি কৰি ৰখাৰ দায়িত্ব মোৰ। সৰু প্ৰজাতিৰ ৰাজৰাণী মই, সৰু প্ৰজাতিৰ ৰাজৰাণী। ধন্যবাদ।